তিনিচুকীয়া সাহিত্য সভা ভৱনত শ্বহীদ কমৰেড অনিল কুমাৰ বৰুৱাৰ ২৭ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়। তিনিচুকীয়া সাহিত্য সভা ভৱনত শ্বহীদ কমৰেড অনিল কুমাৰ বৰুৱাৰ ২৭ সংখ্যক শ্বহীদ দিৱস উদযাপন কৰা হয়। আলফাৰ নৃশংসতাৰ বলি হোৱা নিৰ্ভীক ব্যক্তি অনিল কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে CPIMLৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক সমিতিৰ সদস্য তথা জিলা সমিতিৰ সম্পাদক সুভাষ সেন আৰু শ্বহীদ পত্নী দুলু বৰুৱাই। শ্বহীদ দিৱসটিৰ সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ৰাজু বৰুৱা, পূৰ্ণকাকতি আৰু ৰাজেন ৰাজুৱাৰে। অনুষ্ঠানটি উদ্বোধন কৰে ডক্টৰ পৰমানন্দ মহন্তই। কমৰেড অনিল কুমাৰ বৰুৱাৰ স্মৃতি দিৱসৰ অন্যতম আলোচক গণশিল্পী লোকনাথ গোস্বামীয়ে সাম্প্ৰতিক সময়ত দেশৰ পৰিস্থিতি অতি ভয়াৱহ ৰূপে দাঙি ধৰে। আন এগৰাকী আলোচক ৰামজী ৰায়েও তেওঁৰ বক্তব্য প্ৰদান কৰে। উক্ত সভাতেই বিবেক দাস, ৰবিৰাম ব্ৰহ্ম, কনকলতা দত্ত আদিয়েও সাম্প্ৰতিক সময়ত দেশত হোৱা ভয়াৱহ পৰিস্থিতিয়ে ভৱিষ্যত ধ্বংসৰ পথ প্ৰশস্ত যে কৰিব তাকেই দাঙি ধৰে। কমৰেড অনিল কুমাৰ বৰুৱাদেৱৰ ২৭তম শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সোঁৱৰণি দিৱসৰ সভাপতি মণ্ডলী আসনত অংশগ্ৰহণ কৰা সকলো কমৰেডলৈ লাল চালাম জনাইছোঁ। পোনপ্ৰথমেই শ্বহীদ কমৰেড অনিল কুমাৰ বৰুৱাদেৱক সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, লাল চালাম জনাইছোঁ আৰু উপস্থিত সকলো বন্ধু, সকলো কমৰেডক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। মই আচলতে কথা ক'ম বুলি অহাই নাই, নিমন্ত্ৰণী পত্ৰ এখন পালোঁ আৰু সেইবাবেই সভাত উপস্থিত থাকিবৰ কাৰণে যত্ন কৰিলোঁ। যি নহওক, আজি ২৭টা বছৰ পাৰ হৈ গ'ল। আমি আমাৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ এজন কমৰেডক হেৰুৱালোঁ। তাৰ পাছত কমৰেড হৰেন্দাকো হেৰুৱাইছোঁ। আজি এই সভাত অনুভৱ কৰিছোঁ, দুজনকৈ কমৰেড হেৰুৱাৰ পাছত আমি আমাৰ সংগঠন, আমাৰ পাৰ্টি আজিও দৃঢ়ভাৱে থিয় হৈ আছে। সেয়াই আমাৰ বাবে গৌৰৱৰ বিষয়। আজি এই সভাৰ যি বিষয়বস্তু ৰাখিছে সাংস্কৃতিক এক সংকট, তাৰ বিপৰীতে আমাৰ কৰিবলগীয়া বা প্ৰত্যাহ্বানসমূহ আমি কেনেকৈ অতিক্ৰম কৰিম, এই বিষয়টোৰ ওপৰতে ইতিমধ্যে সকলোৱে বক্তব্য ৰাখিছে। মই সেই বিষয়ত ক'ব বিচৰা নাই, মাত্ৰ দুটা কথাই ক'ব বিচাৰিছোঁ যে সঁচাকৈ আজি আমি অনুভৱ কৰিছোঁ আমি যেন ভাৰতবৰ্ষত তালিবানী শক্তিৰ শাসনতহে জীয়াই আছোঁ। আমি উঠ বুলি ক'লেই উঠিব লাগে, খা বুলি ক'লেই খাব লাগে, অথচ আমি খা বুলি ক'লেও খাব নোৱাৰোঁ, কাৰণ মাছ মাংসৰ দোকান বন্ধ হ'ব নে খোলা হ'ব সেয়া আমাৰ চৰকাৰেহে সিদ্ধান্ত লয়। আমি কি কওঁ মুখেৰে সেয়াও চৰকাৰে সিদ্ধান্ত লয়। কিন্তু এটা দুখৰ বিষয় মই অনুভৱ কৰিছিলোঁ, এইটো মই ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ দিনা ভাৰতবৰ্ষৰ সকলো কৰ্মচাৰীক বন্ধ দিয়া হ'ল ২:৩০ বজালৈকে। মই এইটো কাৰণে খোজা নাই যে ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱসত আমি শ্ৰদ্ধাঞ্জলি জনাম, আমি সেৱা কৰিম, প্ৰণিপাত কৰিম, তাৰ আমি ঘোৰ বিৰোধী। আমি বিজ্ঞান মনস্কতাক বিশ্বাস কৰোঁ, প্ৰগতিশীল চিন্তাক বিশ্বাস কৰোঁ, কিন্তু সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চাহ বাগানৰ শ্ৰমিকসকলক কিন্তু বন্ধ দিয়া নহ'ল আৰু তাৰ বিৰুদ্ধে মই কোনো প্ৰতিবাদো নুশুনিলোঁ। মই এই কথাটো এইকাৰণেই ক'ব বিচাৰিছোঁ যে সকলো শ্ৰমিক কৰ্মচাৰী, আনকি স্কুল কলেজ সকলোকে এষাৰ মাত্ৰ বক্তব্যত বন্ধ কৰি দিয়া হ'ল। আমাৰ দেশত এনেকুৱা শাসনেই চলে যে ২:৩০ বজালৈকে বন্ধ, ২:৩০ বজাৰ পিছত আমি কৰ্মস্থলীত যাব লাগিব, তাৰ পাছত আমি ৫টা বজালৈকে কাম কৰিব লাগিব। সেই সময়ত কিন্তু চাহ বাগানৰ শ্ৰমিক বন্ধুসকলে বাগানত পাত তুলি থাকিল। তেওঁলোকৰ কাৰণে ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান চোৱাৰ অধিকাৰটো তেওঁলোকৰ নাই। মই এই প্ৰশ্নহে উত্থাপন কৰিছোঁ যে অধিকাৰ তেওঁলোকৰ বাবে আজিও নাই, যিহেতু আজি আমাৰ সভাত অধিকাংশই শ্ৰমিক বন্ধুসকলেই উপস্থিত আছে। যদিও নপুৰণি কমৰেডসকল আছে, তথাপিও মই অনুভৱ কৰিলোঁ আৰু এই বক্তব্যটো আহোঁতে মই ট্ৰেইনত পাতি আহিছিলোঁ, সেইকাৰণে আজি সভাত মই উপস্থাপন কৰিলোঁ। দ্বিতীয়তে, যে এই মুহূৰ্তত আমি দেখিলোঁ যে ভাৰতবৰ্ষ সাংঘাতিকভাৱে অৰ্থনৈতিক সংকটত চলিছে, কিন্তু আমাৰ দেশত তাৰ বিপৰীতে সকলো অনুষ্ঠান আজিকালি উৎসৱমুখৰ হৈ পৰিছে। সকলো অনুষ্ঠান চৰকাৰী উদ্যোগত উৎসৱমুখৰ অনুষ্ঠানলৈ ৰূপান্তৰ কৰিছে। যি সময়ত
সাধাৰণ মানুহে খাবলৈ পোৱা নাই। যি সময়ত এজন শিক্ষকে ৰিটায়াৰমেণ্টৰ পিছত মাত্ৰ ১,৫০০ টকা পেঞ্চন পায়, মাহেকীয়া পেঞ্চন পায়। যিসকলৰ পেঞ্চন এতিয়াও পুঁজিত জমাই হোৱা নাই, যিসকল শ্ৰমিকক ৩৫১ টকা মজুৰি দিম বুলি কৈ আজিও সেই চুক্তি ৰূপায়ণ কৰা নাই, সেই সময়ত কিন্তু ভাৰতবৰ্ষত প্ৰতিটো অনুষ্ঠান এতিয়া উৎসৱ মুখৰ হৈ পৰিছে। আমি একো অনুষ্ঠান উপভোগ কৰিব নালাগে, আমাৰ কাৰণে চৰকাৰে সকলো অনুষ্ঠান উপভোগ কৰে। গোটেই জীৱন ত্যাগ কৰি হ'লেও ৰাইজক কিবা এটা দি যোৱাৰ প্ৰয়াস এটা চলি আছে। এতিয়া কাম চলি আছে, ৫০জনৰ কাম কিবা কিবি চলি আছে। গতিকে এইখিনি কৰিবলৈ মই ৰাইজক যদি গতাই দি যাব পাৰোঁ, মই ভাবোঁ আমাৰ যিটো নেক্সট যিটো জেনেৰেশ্যন, সেইবিলাক অনুষ্ঠানৰ সিহঁতে আগুৱাই লৈ যাব। সেই অনুষ্ঠানৰ যিবিলাক মুৰব্বী হ'বগৈ এটা সময়ত, আমাৰ এই যিটো আমাৰ জনসংস্কৃতি পৰিষদৰ যিটো মঞ্চ, সেই মঞ্চৰ লগত মই জড়িত কৰাই দিব পাৰিলে মই আত্মাটো খুব সন্তুষ্টি পাম। সেইকাৰণে মই ইয়াত নিজৰ 2জন ছাত্ৰ লৈ আহিছোঁ, লগতে সিহঁতে অলপ বুজক যে এই জনসংস্কৃতি পৰিষদটো কি বস্তু, আৰু মই কোন পথাৰত ঘূৰোঁ, আৰু কি কাৰণে মোক গোটেই অসমৰ মানুহে মোক কিয় চিনি পায়, এইবিলাক কথাটো যাতে সিহঁতে স্বচক্ষে মানে চাবৰ কাৰণে সিহঁতক মাতি আনিছোঁ। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।